নমস্কাৰ সাদৰেৰে স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ অনুশীলনীৰ দ্বিতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত এটা পাৰ্ট যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ইয়াৰ আগৰ পাৰ্টত মই 3 নম্বৰলৈ দিছোঁ, এইটো হৈছে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 4, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুসমূহ হৈছে 1 নম্বৰ কৃষি ভূগোল। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষি প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্য উৎপাদন, ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰী বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদিৰ অধ্যয়ন কৰা হয়। 2 নম্বৰ উদ্যোগ ভূগোল। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণৰ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগৰ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 3 নম্বৰ সম্পদ ভূগোল। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদৰ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 4 নম্বৰ পৰিবহণ ভূগোল। ইয়াত পৰিবহণৰ ব্যৱস্থা, প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণৰ, পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপ, পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰত উন্নয়ন, পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। 4 নম্বৰ বজাৰ ভূগোল। ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। 7 নম্বৰ পৰ্যটন ভূগোল। ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহৰ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটনৰ ব্যৱস্থা, উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। 5 নম্বৰ সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? উত্তৰ: সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা। সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ ব্যাখ্যা সম্ভৱ নহয়। সম্পদৰ প্ৰকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহৰ সম্পদ আৰু উন্নয়ন সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক এৰাই চলিব নোৱাৰি। কেৱল সেয়াই নহয়, দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। 6 নম্বৰ সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। সকলো জীৱ আৰু পৰিস্থিতিৰ তত্ত্বৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ যোগান বা সহায়ক সম্পদ বোলে। মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এই প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰী হৈছে সম্পদ। সম্পদৰ 3টা বৈশিষ্ট্য হ'ল: ক কাৰ্যকাৰিতা। মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ বা আনৰ কামত, আন সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়াই তাৰ কাৰ্যকাৰিতাৰ গুণটো প্ৰকাশ পায়। 6 নম্বৰ উপকাৰিতা। সম্পদ হ'বলৈ হ'লে বস্তু বা সামগ্ৰীটো ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব। 9 নম্বৰ পৰিৱৰ্তনশীল। সম্পদ সদায় পৰিৱৰ্তনশীল হৈ থাকে। নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী, যিবোৰ সামগ্ৰী মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে। আৰু প্ৰতিৰোধক। উপকাৰী সামগ্ৰী বা পৰিঘটনাসমূহ মানুহৰ চিন্তা চৰ্চা কৌশল, কাৰিকৰী জ্ঞান, দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত সম্পদ হিচাপে মান্যতা পায়। আজিৰ পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত মই বাকীখিনি কুৱেশ্যন দিম, তোমালোকে ভালকৈ পঢ়িবা আৰু সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।